বকো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ অৱসৰী কৃষি পৰিদৰ্শক কমলেশ্বৰ দাসক উষ্ম বিদায় সম্ভাষণ বিষয়া কৰ্মচাৰী। দক্ষিণ কামৰূপৰ বকোস্থিত মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ জ্যেষ্ঠ কৃষি পৰিদৰ্শক কমলেশ্বৰ দাসৰ চাকৰি জীৱনৰ পৰা অৱসৰ। সোমবাৰে অন্ত পৰে ৩৮ বছৰীয়া চাকৰি জীৱনত। 1987 চনত বকো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়তে গ্ৰাম্য কৃষি সম্প্ৰসাৰণ কৰ্মী হিচাপে কৰ্মময় জীৱনৰ পাতনি মেলা কমলেশ্বৰ দাসে পৰৱৰ্তী কাৰ্যালয়টোত কৃষি পৰিদৰ্শক হিচাপে পদোন্নতি লাভ কৰি বিগত দিনছোৱাত কাৰ্যালয়টোত অতি নিষ্ঠা ও কৰ্মদক্ষতাৰে কৃষক ৰাইজৰ বাবে সেৱা আগবঢ়াইছিল। জ্যেষ্ঠ কৃষি পৰিদৰ্শকগৰাকীৰ চৰকাৰী চাকৰিৰ পৰা হোৱা এই অৱসৰ উপলক্ষে সোমবাৰে বকো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়তে মহকুমা কৃষি বিষয়া গৌতম ৰায় চৌধুৰীৰ বিশেষ উদ্যোগত অনুষ্ঠিত হয় এটি গাম্ভীৰ্যপূৰ্ণ বিদায়ী সম্বৰ্ধনা সভা। বকো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ প্ৰাক্তন মহকুমা কৃষি বিষয়া চন্দ্ৰধৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিদায়ী সম্বৰ্ধনা সভাত বকো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীগত মহকুমা আভিযান্ত্ৰিক কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীগত দক্ষিণ কামৰূপ বকো আঞ্চলিক কৰ্মচাৰী পৰিষদ কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ কৃষক গোটৰ লগতে বহু শুভাকাংক্ষীয়ে অৱসৰী কৃষি পৰিদৰ্শকগৰাকীক গামোচা শৰাই ফুলৰ থোপা মানপত্ৰ ধৰ্মপুথিৰ টোপোলা পোচাক আদিৰে বিদায়ী সম্বৰ্ধনা জনায়। বকো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহকাৰী কৃষি পৰিদৰ্শক ভদ্ৰেশ্বৰ বড়োই আগধৰা বিদায়ী সভাত কৃষি পৰিদৰ্শক কমলেশ্বৰ দাসৰ কৰ্মময় জীৱনৰ গুণানুকীৰ্তন কৰি কৃষি বিভাগৰ কেইবাগৰাকী বিষয়া কৰ্মচাৰীয়ে আবেগ বেহুল বক্তব্য দাঙি ধৰে। কমলেশ্বৰ দাস বকো মহকুমা কৃষি বিষয়া কাৰ্যালয়ত মই 1987 চনৰ পৰা আজি মই অৱসৰ গ্ৰহণ কৰিলোঁ আৰু বিদায় মুহূৰ্তটো বাৰুকৈ বেদনাদায়ক, কিন্তু মই ইয়াতে বেদনাটো লোৱা নাই। মোৰ কৰ্মময় জীৱন সুদীৰ্ঘ ইমান বছৰে যে কৰিলোঁ, মই কৰ্তব্য নিষ্ঠাৰে মই কামখিনি সুন্দৰভাৱে সুচাৰুৰূপে চলাই নিব পৰা বুলি মই অনুভৱ কৰিছোঁ। আৰু ইয়াতে মই আজি যিখন মিটিং হৈ গ'ল তাতে যিখিনি মানুহে আহি ইয়াতে যোগদান কৰিলে আৰু যোগদান কৰি যিখিনি ভাষণ ৰাখিছে সেইখিনিৰ ওপৰতে মই যে ইয়াতে থাকি বা মোৰ কামৰ মানে আমাৰ যিটো কি কয় আমি মানে কামৰ যিটো আমি ইভালুৱেশ্যন কৰিলোঁ সেইটোত মানে গম পায় যে মোৰ কামখিনি হৈছে নে নাই, ইয়াতে থাকি মই সুচাৰুৰূপে কৰিব পাৰিছোঁ নাই, নিষ্ঠাৰে মোৰ কাম সমাধা কৰিব পাৰিছোঁ নাই, তাতে প্ৰতিফলিত হোৱা বুলি মোৰ ধাৰণা হৈছে। আৰু সেই ধাৰণাকে সৰগত কৰি মই নিজে ভাবিছোঁ যে মই সঁচাকৈয়ে মই আজি যদিও বিদায় লৈছোঁ, মই তো কৰ্তব্য স্থানৰ পৰা বিদায় লৈছোঁ, কিন্তু মই এইখন অফিচৰ পৰা মই আন্তৰিকতাৰে বিদায় গ্ৰহণ কৰা নাই। আৰু যেতিয়াই যেনেকৈ সুবিধা পাওঁ এইখন অফিচত প্ৰতি মোৰ এটা হৃদয়ত স্থান থাকিব। মই যেতিয়াকলে মই মোৰ কৰ্তব্য সম্পাদন কৰিব পাৰিম বা এওঁলোকেও যদি মোক বিচাৰে তে সেই দায়িত্বৰ খাতিৰত মই ইয়াকে হয়তো মোক অট'মেটিক টানি লৈ আহিব। মই নাহিলেও মোৰ ভৰিখন ইপিনে চলি আহিব হা। গতিকে ইয়াতকৈ আৰু মই ক'বলগীয়া একো নাই, মই ছাকচেছফুল বুলি ধৰি লৈছোঁ হা। এতিয়া আপোনালোকেও থাকি ইয়াৰ মাজত থাকি আপোনালোকে কেনেকুৱা বা অনুভৱ কৰিছে মোৰ বিষয়ত সেইটো আপোনালোকৰ বিচাৰ্যৰ বিষয়, কিন্তু মোৰ ক'বলগীয়া এইখিনিয়ে। গতিকে চমুৰীয়াৰ পৰা চাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025
@gmail.com